উচ্ছেদখিনিৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক চক্ৰান্ত কৰি নিজৰ দলৰ বেছটো বঢ়াব বিচাৰিছে আৰু বিশেষকৈ উচ্ছেদৰ ক্ষেত্ৰত বহুতখিনি ন্যায়ালয়ে কিছুমান গাইডলাইন দিছে। আমাৰ সাংবিধানিকভাৱেও আমি কিছুমান আইন প্ৰণয়ন কৰি থৈছোঁ। এইবিলাক গোটেইবিলাক এতিয়া মষিমূৰ কৰা দেখা পাইছোঁ। প্ৰকৃততে আদানী আৰু আম্বানী কেনেকৈ সন্তুষ্ট কৰি নিজৰ গাড়ীখন ৰক্ষা কৰিব পাৰি, মুখ্যমন্ত্ৰী মহোদয় সেই দিশতহে বেছি মানে সিদ্ধান্ত লোৱা যেন অনুভৱ হৈছে এইখিনি সময়ত। কাৰণ আপোনালোকে জানে পৰ্বতজোৰাত ট্ৰাইবেল লোকসকলৰ মাটি আছিল, তাততো চুবই নোৱাৰে নিয়মমতে। সেইখিনিত কেনেকৈ তেওঁ চ'লাৰ প্লেন লগাব বিচাৰিছিল। তাৰ পৰা যেতিয়া প্ৰতিবাদ আহিলে আৰু তাত যেতিয়া 18,000 চাকৰি দিব বুলি ক'লে, আমি সেইটো ক'লো 18,000 চাকৰি সম্ভৱেই নহয়। তাৰপিছত তেখেতে গৈ পেলাই বিলাচীফাৰাৰ ফালে গৈছে। এতিয়া গোটেই কথাবিলাক হ'ল যে যিবিলাক পুঁজিপতি শ্ৰেণী তেওঁলোকে বিভিন্ন ধৰণৰ কথাবিলাক পাতি লয়। তেওঁলোকে তাতে যে